হৰিভকতৰ জামাজে নকল্পতৰু তাহান্ত ইনাই নাই 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 আমাৰ পৰম গুৰু। আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী আৰু মই বৰ্তমান উপস্থিত হৈছোঁহি নুমলীগড়ৰ আজি বিষ্ণুপুৰ বৰনামঘৰত আৰু এনেদৰে হৰি নামেৰে আচলতে মুখৰিত হৈ পৰিছে এই হৰি মন্দিৰ। আৰু লগত ক'ব লাগিব যে অকল এই হৰি মন্দিৰতেই মুখৰিত হোৱা নাই, এনেধৰণে প্ৰতিটো নামঘৰতে এনেদৰে হৰি নামৰ ধ্বনিৰে ইতিমধ্যে জগতগুৰুজনৰ যি জন্ম জয়ন্তী এই জন্ম জয়ন্তীৰ উপলক্ষে এনেদৰে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে এনেদৰে দেখা গৈছে। আৰু মোৰ সহযোগী মাছুম আৰু মই এই স্থানত উপস্থিত হৈছোঁহি আৰু পোনে পোনে সেই দৃশ্যসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ। এনেদৰে আচলতে জগতগুৰুজনৰ জন্মজয়ন্তী উপলক্ষে এনেদৰে মুখৰিত হৈ পৰিছে হৰিৰ ধ্বনিৰে। আৰু মই এজন ভকত আছে, তেখেতৰ পৰা কিছু বিষয় জানিব বিচাৰিম। কওকচোন আপোনালোকে কেনেদৰে আয়োজন কৰিছে এই অনুষ্ঠান? আমাৰ এই অনুষ্ঠানভাগী আমি 17 ভাগ নামঘৰৰ সহযোগত আমি আয়োজন কৰিছোঁ। লগতে আমি সমূহ ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। আৰু তাৰ লগতে আমি অসমৰ চলিত বছৰৰ যি আমি কৰোণা মহামাৰীৰ কাৰণে বহুখিনি আমি মানসিকভাৱে বা আমাৰ আধ্যাত্মিক ফালৰ পৰা আমি বহুত দুখিত। গতিকে আমি আমাৰ মাজৰ পৰা বহু সংখ্যক ব্যক্তিক আমি হেৰুৱাব লগা হৈছে। সেইকাৰণে আমি এই স্থানৰ পৰা আৰু এজন আছে ভকত, তেখেতৰ পৰাও কিছু বিষয় জানিব বিচাৰিম। কওকচোন এইবাৰ আপোনালোকৰ কৰোণাৰ মহামাৰীৰ কাৰণে যেনেধৰণে পাতিবলগীয়া আছিল তেনেদৰে হয়তো পাতিব পৰা নাই? নিশ্চিতভাৱে আমি পৰা নাই। যিমান উলহ মালহে আমি এই অনুষ্ঠানভাগী আমি পালন কৰি বিগত বছৰত আহিছিলোঁ, ঠিক এই বছৰ তেনেধৰণে আমি পালন কৰিব পৰা নাই। এতিয়া আছিলে আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী। এই ভাগৱত ভ্ৰমণ কাৰ্যসূচী আমি বৰ উলহ মালহেৰে বহু সংখ্যক ৰাইজেৰে কৰোঁ। কিন্তু দেশৰ যি পৰিস্থিতি, এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি পাৰ্মিশ্যন যিটো পাইছোঁ সীমিত সংখ্যক লৈ আমি মাত্ৰ গুৰুজনাক স্মৰণ কৰি ভাগৱত ভ্ৰমণৰ কাৰ্যসূচীভাগ আগবাঢ়িবলৈ লৈছোঁ। আচলতে এনেধৰণে এতিয়া হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে প্ৰতিটো নামঘৰ। সেই দৃশ্যসমূহ মোৰ সহযোগী মাছুম আৰু মই পোনে পোনে দেখাই আছোঁ। এনেদৰে আচলতে মুখৰিত হৈছে এই হৰি মন্দিৰসমূহ। গুৰুজনাৰ যি আদৰ্শ, সেই আদৰ্শ ৰক্ষা কৰিয়েই এনেদৰে প্ৰতিটো নামঘৰে এনেদৰে আমি ইতিমধ্যে হৰিধ্বনি আৰম্ভ হৈছে। এইবাৰ কেনে লাগিছে? এইবাৰ আমাৰ বিশ্বৰ যি মহামাৰী, তাৰ মাজতো আমি গুৰুজনাৰ অৱদান এই বৈকুণ্ঠ আমি জাগৃত কৰি ৰাখিবৰ কাৰণে আমাৰ গুৰুজনাৰ অৱদানৰ দিনা আমি দুদিনীয়া কাৰ্যসূচীৰে ক'ভিডৰ নিয়ম নীতি বা চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি আমি সকলো প্ৰকাৰে গুৰুজনাৰ আৰ্হি ৰক্ষা কৰি সীমিত হিচাপে হ'লেও কালি পুৱাৰ পৰাই পালনাম আৰু আজি গুৰুজনাৰ জন্মদিনৰ উপলক্ষে লৈ প্ৰভু ভগৱন্তৰ ঘোষা কীৰ্তন কৰা হ'ল 5 বজাতে। আৰু এতিয়া আমাৰ ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আছে। সেই উপলক্ষে সমূহ ভক্তবৃন্দ আহি ইয়াত সহযোগ কৰিছে। এই বছৰ আমি যি প্ৰকাৰে ভাবিছিলোঁ অলপ বাহুল্য হিচাপত আমাৰ 21টা নামঘৰ একত্ৰিত হৈ পেলাই আমি গুৰুজনাৰ অৱদান প্ৰভু ভগৱন্তৰ গুণানী কীৰ্তন চলাই আছোঁ। যথাৰ্থ এই পূজাৰ শৰতৰ যি দুৰ্গা পূজাৰ আগমনৰ সময়তো আমাৰ বৈষ্ণৱ মাৰ্গৰ ফালৰ পৰা গুৰুজনৰ এই বৈষ্ণৱী ধৰ্ম পালন ৰক্ষা কৰিবৰ কাৰণে সমূহ ভক্তবৃন্দ আহি ইয়াত সহায় সহযোগ কৰিছে। আগলৈকো যাতে গুৰুজনাৰ অৱদান আমি জীয়াই ৰাখিব পাৰোঁ, সেয়েহে প্ৰভু ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি হওক। বিশ্বৰ যি মহামাৰী অশান্তি হৈ আছে জগতত, সেইখিনিও নিবাৰণৰ কাৰণে প্ৰভু চৰণত আমি খাটিছোঁ। আৰু বাল বৃদ্ধ যুৱ সকলোৰে প্ৰভু ভগৱন্তৰ কৃপা দৃষ্টি হয়, হৃদয় স্থিতি হয়
প্ৰভুৰ অভয় চৰণ পংকজত এখনমান ঠাই দিব, সেয়া আমি প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। হয়, কালিৰ পৰা আচলতে আৰম্ভ হৈছিল এই গুৰু জয়ন্তী, আৰু কালি হৈছিলে পালনামৰ পাছত আজি এই ভাগৱত ভ্ৰমণ হ'ব। এনেদৰে তেখেতসকলে এনেদৰে আচলতে ক'ব লাগিব যে মুখৰিত চৌপাশ মুখৰিত হৈ পৰিছে এই হৰিধ্বনিৰে।